নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে মই জয়শ্ৰী ভৰালী আজি এক বিশেষ কাৰণবশতঃ মই এই ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ মই ইয়াৰ আগত এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাইছিলোঁ যে বৰ্তমান মই পেনিকুলাইটিছ টি-সেল লিম্ফোমা নামৰ এক ব্লাড কেঞ্চাৰৰ লগত যুঁজি আছোঁ আৰু এই বেমাৰটো আৰম্ভ হ'ব প্ৰায় আজি 2 পৰা 2.5 মাহ হ'ল আৰু ইতিমধ্যে বহুত পৰীক্ষা নিৰীক্ষা কৰোৱাৰ পাছত লগতে ডক্টৰৰ পৰামৰ্শ লৈ মই গম পাইছোঁ যে এই বেমাৰটোৰ বাবে মোৰ চিকিৎসাৰ কাৰণে প্ৰায় 36 লাখ টকা মোক দৰকাৰ যেটো আপোনালোকক মই দেখুৱাবলৈ বিচাৰিম ইয়াতে দুটা প্ৰক্ৰিয়াৰ জৰিয়তে মোৰ চিকিৎসাটো হ'ব প্ৰথমতে মোক 3টা কেমো দি লোৱা হ'ব আৰু তাৰ পাছত মোক বন মেৰো ট্ৰান্সপ্লান্টৰ কাৰণে ৰেডি কৰোৱা হ'ব ইতিমধ্যে আপোনালোকৰ পৰা মই বহুতখিনি মৰম বহুতখিনি আশীৰ্বাদ লগতে সহায় পাইছোঁ যাৰ বাবে মই সকলোৰে আগত সকলো চিনাকি অচিনাকি লোকৰ আগত মই সদায় চিৰকৃতজ্ঞ লগতে মই এটো জনাবলৈ বিচাৰিছোঁ যে এই ট্ৰিটমেন্টটো মোৰ আগবঢ়াবৰ কাৰণে এতিয়াও বহুত লক্ষাধিক টকাৰ প্ৰয়োজন আৰু আজি এই ভিডিঅ'টো বনোৱাৰ হেতু এটা উদ্দেশ্য আশা কৰোঁ মই আপোনালোকে মোৰ অনাগত দিনত এনে ধৰণে সহায় সহযোগ লগতে আশীৰ্বাদ কৰি যাব আৰু লগতে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু লগতে মোক এই বিপদৰ পৰা সোনকালে মুক্ত হ'বলৈ লগতে জয় হ'বলৈ মোক আপোনালোকে সহায় কৰিব সকলো ভালে থাকক অশেষ ধন্যবাদ Stay informed, stay ahead. News Any 365